মইতো ভাবো যে খ্ৰিং খ্ৰিং বাইদেউৰ নামত এখন আসন প্ৰতিষ্ঠা কৰিব লাগে ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰি সোণোৱাল নহয় কেৱল মাত্ৰ সোণোৱাল জনগোষ্ঠীয়ে নহয় সকলো জনগোষ্ঠী সকলো জনজাতিৰ গৱেষণা তেওঁলোকৰ কৃষ্টি সংস্কৃতিৰ চহকী উপাদানসমূহ গৱেষণা কৰি পৃথিৱীৰ মানুহৰ আগলৈ আগবঢ়াই লৈ যোৱাৰ যিটো দায়িত্ব সেই দায়িত্ব চৰকাৰে পালন কৰিব লাগে আজি মই ইয়ালৈ আহি মোৰ বেয়া লাগিছে দুখ পাইছো যে এই বাইথৌ পূজাৰ এই অনুষ্ঠানটো চৰকাৰে আগতে ৰেষ্ট্ৰিক্টেড বন্ধৰ দিন ঘোষণা কৰিছিলে এইবাৰ কিয় উঠাই দিলে আজি বাইথৌৰ থলীৰ পৰা মই যদি সংবাদ কৰ্মীসকল আছে সংবাদ গোষ্ঠীৰ ৰাইজ যদি আছে অসমৰ মুখ্যমন্ত্ৰীক মই ভূমিপুত্ৰ লুৰিণজ্যোতি গগৈয়ে প্ৰশ্ন কৰিব খুজিছো সোণোৱাল কছাৰী অসমীয়া জাতীয় জীৱনৰ যদি অভিন্ন অংগ হয় তেতিয়াহ'লে এই বাইথৌ উৎসৱটোত তেওঁলোকে বন্ধৰ দিন ঘোষণা কৰিব লাগে ৰেষ্ট্ৰিক্টেড হলিডে নহয় বন্ধৰ দিন ভূমিপুত্ৰসকলক সন্মান কৰিলে তেওঁলোকৰ সংস্কৃতিক সন্মান কৰিলেহে অসমীয়া সমাজ আৰু অসমৰ জাতীয় সভ্যতাক প্ৰকৃত সন্মান কৰা হ'ব গতিকে ৰাইজ আমি আজি এই দিনটোতে আমাৰ সকলোৰে আবেগ সকলোৰে দায়িত্ব আছে কাৰণে মই সেই আহ্বান এইটো দাবী নহয় আহ্বান আৰু আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি মানুহৰ হৃদয়ৰ আহ্বান চৰকাৰে শুনিব লাগিব ৰজাঘৰে শুনিব লাগিব এই মাটি ভেটি মোৰ ককা আজু ককা কোঠাও ফুৰিঙে দি থৈ যোৱা মাটি ভেটি ইয়াত মোৰ অধিকাৰ নিশ্চিত হ'ব লাগিব এই মাটি ভেটিত মোৰ ককা আজু ককাই দি থৈ যোৱা কৃষ্টি সংস্কৃতি আমি সকলোৱে আমি পৰিৱেশন কৰাৰ পৰিৱেশ থাকিব লাগিব মোৰ মাটি ভেটিত মোৰ অধিকাৰ থাকিব লাগিব সেইকাৰণে আজি বাইথৌ পূজাৰ দিনটোত মই এই দাবী উত্থাপন কৰিছো যাতে ৰজাঘৰে এই কথাবোৰ শুনে এই দায়িত্ব যাতে পালন কৰে এইটো এটা ৰাজধৰ্ম এটা জাতীয় দায়িত্ব এই দায়িত্ব যাতে ৰজাঘৰে পালন কৰে তাৰ কাৰণে মই আহ্বান জনাইছো আমাৰ সমাজখনক আমাৰ জাতিটোক সংস্কৃতিয়ে একতাৰ দোলেৰে বান্ধ খুৱাইছে স্বৰ্গদেউ চাউলুং চুকাফা ইয়াত জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সময়তো মূল চিন্তাটোৱে আছিল সমন্বয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেতিয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছিল তেতিয়াও সকলো জাতি জনগোষ্ঠীক একতাৰ দোলেৰে বান্ধ খুৱাবৰ কাৰণে মৰ্মবাণী পৰিৱেশন কৰিছিল আৰু আজিও যদি আমি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলীৰ লোক যদি আমি একত্ৰিত হৈ থাকিব লাগে একতাৰে বান্ধ খাই যদি আমি অসমীয়া মহাজাতি সত্তা যদি শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব লাগে তেতিয়াহ'লে ইয়াৰ কাৰণে মূল আধাৰ হ'ল সংস্কৃতিৰ আমাৰ শক্তিশালী চৰণীয়া পথাৰখন সংস্কৃতিৰ যিখন সোণহেৰীয়া পথাৰ আছে এইখন আমি সকলোৱে জীয়াই ৰাখিব লাগিব আজি যে লেচেৰি বিহু ইয়াত পৰিৱেশন হৈছে এই যে হাইদাং হুঁচৰি ইয়াত পৰিৱেশন হ'ব এই যে আন বিভিন্ন ধৰণৰ বহুৱা নৃত্য পৰিৱেশন হ'ব এইবোৰৰ শক্তিশালী চহকী যিবোৰ সংস্কৃতি আছে এইবোৰক জীয়াই ৰাখিবৰ কাৰণে আমি সকলোৱে দায়িত্ব গ্ৰহণ কৰিব লাগিব কোনো কাৰণতে যাতে বাহিৰৰ পৰা অহা বহিৰাগত সংস্কৃতিয়ে আমাৰ সংস্কৃতিৰ ঐতিহ্য বৈচিত্ৰতা চৰিত্ৰ যাতে উৰুৱাই লৈ যাব নোৱাৰে তাৰ কাৰণে আমি সকলোৱে দায়িত্ব পালন কৰিব লাগিব সময় থাকোঁতেই আমি জেউৰা জপনা নঙলা নিদিলে কোনোবাই আহি আমাৰ সংস্কৃতি উৰুৱাই লৈ গুচি যাব সেইকাৰণে ৰাইজ সকলোকে আহ্বান জনাইছো সংস্কৃতিয়ে যিহেতু সমাজ গঢ়ে সংস্কৃতিয়ে যিহেতু সমন্বয় গঢ়ে সংস্কৃতিয়ে যিহেতু আমাৰ জাতীয় সভ্যতাৰ সমন্বয়ৰ ভেটি নিৰ্মাণ কৰিছে গতিকে আহক ৰাইজ আমাৰ সোণহেৰীয়া সংস্কৃতিৰ মেটমৰা ভঁৰাল আমি সকলোৱে সুৰক্ষিত কৰি ৰাখো সংস্কৃতিৰ চৰণীয়া পথাৰত যাতে কোনেও আক্ৰমণ কৰিব নোৱাৰে তাৰ কাৰণে সকলোৱে জেউৰা জপনা দি আমাৰ সমাজখনক আৰু সংস্কৃতিৰ বৰঘৰ সুৰক্ষিত কৰি ৰাখো গতিকে সকলোকে মই শ্ৰদ্ধা জনাইছো অশ্ৰদ্ধ প্ৰণিপাত জনাই খ্ৰিং খ্ৰিং বাইথৌ দেৱতাৰ পবিত্ৰ চৰণত শতকোটি প্ৰণিপাত জনাই আশীৰ্বাদ বিচাৰি সমগ্ৰ সোণোৱাল জাতিসত্তাৰ প্ৰতিগৰাকী ব্যক্তিক মই সোণোৱাল নৱবৰ্ষ বাইথৌ পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছো ধন্যবাদ জয় অসম।